মোৰ নাম শচীন সাহু। মই দোকান খুলিবৰ কাৰণে নিজৰ ফুলৰ দোকান আছে নালিয়াপুলত। সলমান খানৰ নামৰ এটা ল'ৰা মোৰ দোকানৰ পিছফালে থাকে। তেখেতে মোৰ মানে দোকানত আহি কিনে আজি ৰাতিপুৱা অশান্তি কৰিলে। তাৰপিছত মানে আপোনাৰ দোকান খোলোতে মোৰ ষ্টাফক চোৰ বুলি ক'লে তোৰ মালিকে চোৰ হয়। তাৰপিছত মই আহিলোঁ দোকানৰ নিজৰ দোকানত বাইক লৈ কিনে ৰাস্তাত চিঞৰি আছে চোৰ। মোৰ কাষ্টমাৰবিলাক আহি আছে, কাষ্টমাৰবিলাকো মানে গালি গালাজ কৰি আছে মোৰ দোকানত। তাৰপিছত মই সুধিলোঁ তই এনেকুৱা কেলে সুধিবৰ কাৰণে গ'লোঁ। মোক আকৌ মাৰিব ল'লে, মোক চকুত মাৰিলে। আপোনাৰ ইয়াত ডিঙিত এইটো চিপি দিছিলে, মোৰ ডিঙিত সোণৰ চেন আছিলে, সেইটোও নাইকিয়া আজি। এতিয়া তাৰপিছত মাৰি কিনে তাৰপিছত সি কৈছে যা থানা পুলিচ যি কৰিবলৈ আছে কৰি ল। মোৰ কি নাম হয় আপোনাৰ গাবৰুপথাৰ থানা। মোৰ বহুত ডাঙৰ হাত আছে, তুই একো কৰিব নোৱাৰ, এনেকুৱা কথা ক'লে। তাৰপিছত মই এতিয়া আৰক্ষী প্ৰশাসনৰ লগত মই যোগাযোগ কৰিলোঁ, তেখেতক FIR দিলোঁ। মই এতিয়ালৈকে ন্যায় পোৱা নাই। এতিয়ালৈকে মই আৰক্ষীৰ পৰা মই এইটোৱে ভাবোঁ যে মোক ভালকে এইটো তদন্ত নিশা ন্যায় পাব লাগে। কি আছিল ল'ৰাজনৰ নাম কি কৈছিলে? ল'ৰাজনৰ নামটো হয় সলমান খান, তাৰ বাপেকৰ নাম হয় মঈন খান।